সমগ্ৰ অসম বিখ্যাতত বুৰ গৈ থকাৰ মাজতে মিটিক জীয়াই ৰাখিবলৈ দুৰ্গা পূজাৰ কেইটামান বিশেষ মুহূৰ্ত ইয়াত ধৰি ৰাখিছে। ফ্ৰেণ্ডছ, ৱেলকাম বেক এগেইন টু জিট দি ট্ৰায়াম্প। আজি বহুত দিনৰ মূৰত পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। পূজাৰ শুভেচ্ছা থাকিলে সকলোলৈকে। একচুৱেলি এই পূজাৰ বতৰত ইমান ফূৰ্তি কৰা বতৰ নহয়, আপোনালোকেতো নিশ্চয় গম পাইছে, কাৰণ এইবাৰ পূজা অলপ এক্সেপশ্যনেল হ'ল, ব্যতিক্ৰম ধৰ্মী হ'ল। আনন্দৰ মাজতো হেৰাই গ'ল আমাৰ বহুতখিনি আনন্দ। বিগত ইনচিডেণ্টটোৱে আমাৰ সকলোকে এটা মনখিনি বৰ বেলেগ এক প্ৰকাৰে দুখিত কৰি পেলালে, আৰু জুবিন দাকটো বেয়াকৈ মিছ কৰি আছোঁ। মোৰ কেইটামান পূজাৰ স্মৃতি আছে, আৰু সেই পূজাৰ স্মৃতিকেইটা আপোনালোকৰ আগত এৰি দিম বুলি, বিশেষকৈ শ্বেয়াৰ কৰিম বুলি আচলতে এই ভিডিঅ'টো বনালোঁ। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো লাষ্টলৈকে চাওক। পূজালৈ ওলাই আহোঁতে বৰষুণজাক নাছিল, কিন্তু হঠাৎ বৰষুণজাক ক'ৰ পৰা আহিল নাজানো। এতিয়া আহি এডোখৰ ঠাই পাই গৈছোঁহি। ডেষ্টিনেশ্যন আমাৰ অলপ বেলেগ। আজি পূজা মণ্ডপ এভাগ দৰ্শন কৰা, গতিকে তালৈ গৈ আছোঁ। লাহে লাহে আহি আমি পূজাৰস্থলী পাইছোঁহি। দূৰৰ পৰা দেখিছোঁ অকণমান, কিন্তু আপোনালোকক দেখুৱাব পৰা নাই। ঠিক সেয়া মোৰ সন্মুখেদি যদি অকণমান দূৰলৈ চাই পঠিয়াই দেখা পালে আপোনালোকে এইডোখৰে সেই ঠাইডোখৰ আমাৰ ডেষ্টিনেশ্যন আছিলে। আহি পাই গ'লোহি ৰাইজ। তেনেহ'লে আমি অলপমান সোমাই যাওঁ ভিতৰলৈ। এয়া লাহে লাহে মই সোমাই আহিছোঁ, আৰু দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰৰ অংশ প্ৰথমে, কিন্তু বাহিৰত যিখিনি উপস্থাপন হৈছে মই লাহেকৈ আপোনালোকক দেখুৱাম। মানুহৰ ভিৰ খুবেই কম, গম পাইছে নিশ্চয় কিয় মানুহৰ ভিৰ কম, সেইটো আৰু বেলেগে বুজাব নালাগে আপোনালোকক, হয়নে বাৰু? এয়া চাওক ভিতৰৰ দৃশ্যাৱলী। একজেক্টলি মই এয়া চাকি গছ জ্বলাম বুলি ভাবিছোঁ, কিন্তু নাজানো বৰষুণ যথেষ্ট ডাঙৰকৈ আহি আছে। এতিয়া চাকি জ্বলাৰ সময় হ'বনে নহয়, সঠিক সময় হ'বনে নহয় সেইটো গম নাপাওঁ। মই লাহেকৈ বাহিৰলৈ ওলাই আহি আপোনালোকক অকণমান দেখুৱাই লওঁ, কাৰণ আপোনালোকৰ লগতে ময়ো উপভোগ কৰিব লাগিব, যিহেতু চাই গৈ আছোঁ। দেখিছে জেউৰা হাতী কিমান ধুনীয়াকৈ সুন্দৰকৈ বনাইছে, চাওকচোন এই দৃশ্যাৱলীটো। একজেক্টলি মই আপোনালোকক বুজাব পৰা নাই যে কজা ঘৰ এটা, আৰু লগতে আমাৰ হেৰাই যোৱা কিছুমান আপুৰুগীয়া বস্তু তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। ঘৰৰ চালত কোমোৰা, নাঙল, যুঁৱলি ইত্যাদি বহুতবোৰেই আছে। আৰু ইয়াত মই এইখিনি বিস্তাৰিতভাৱে বৰ্ণনা কৰিব পৰাই নাই, আপোনালোকক নিজেই দৰ্শন কৰক। এইফালে চাওক, এইজন হালোৱা ককাই, আৰু এটা গাঁৱৰ পৰিৱেশ দেখুৱাই পেলাই তেওঁলোকে কেনেকুৱা সুন্দৰ উপস্থাপন এটা দিছে। মই সঁচাকৈ আপ্লুত হ'লোঁ দেই বিষয়টোত। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। তেওঁলোকৰ প্ৰচেষ্টাকো হয়তো অকণমান যদি আপোনালোকে এনকাৰেজমেণ্ট এটা কৰে ভাল হ'ব, আৰু এনকাৰেজ কৰিলে নহয়। বাহিৰত এজাক মুখলধাৰ বৰষুণ হৈছে, যেন আকাশেও চকুলো টুকিছে। মোৰ কেমেৰাত পানী পৰি পেলানি অস্পষ্ট হৈ গৈছে। দেখুৱাইছোঁ আপোনালোকক যি বাটেৰে আহিছিলোঁ সেই বাটটোৱেই, আৰু সঁচাকৈ যেন পৰিৱেশ পৰিস্থিতি সাপেক্ষে পৃথিৱীয়েও সঁহাৰি জনাইছে। এয়া মোৰ হেলমেটত পানী সোমাই গ'ল, দেখিছে, কিন্তু উপায় নাই, আমিতো আগবাঢ়িবই লাগিব ক্ৰমাৎ। বলক তেতিয়াহ'লে আগবাঢ়ি গৈ থাকোঁ। অহা বাটেৰে ঘূৰি আহিছোঁ। এয়া ক্ৰমাৎ আগবাঢ়ি যাম গোলাঘাট আমাৰ মেইন টাউনৰ ফালে, আৰু টাউনত যি পূজা হৈছে পূজা ভাগক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ একচুৱেলি সেই পূজা মণ্ডপ ভাগত বহুত পুৰণি হয়, আৰু সেই ভাগলৈ গৈ আছোঁ। আহি এয়া আমাৰ গোলাঘাট টাউন পাই গ'লোহি। গোলাঘাটবাসী ৰাইজৰ বাবে সম্পূৰ্ণ চিনাকি, গতিকে ইমান চিনা পৰিচয় নিদিলেও হ'ব। এইফালে বৰষুণজাক অলপ কমিলে। এয়া দেখিছে ৰাস্তা পদূলিবিলাকত বৰষুণৰ পৰিমাণ ইমান নাই, তাৰ পৰা অনুমান কৰিব পাৰি। আহি পাই গ'লোহি এয়া পূজাৰস্থলী, আৰু পূজাস্থলীত চাওক মানুহৰ অকণমান সমাগমটো বেছি। তুলনামূলকভাৱে আমি যদি আগৰ পূজাভাগ চাওঁ, আৰু ইয়াত অকণমান সমাগমটো বেছি দেখিছোঁ। মই ভিতৰৰ পৰিৱেশটো চাই পেলাই এপাক ওলাই আহিলোঁ। মইনাক নিৰ্দেশ দিছোঁ যাতে সি সকলোবোৰ দেখুৱাব পাৰে আপোনালোকক। মই চাই কেনেকুৱা লাগিছে এইডোখৰ আপোনালোকক জনাম, বা ইয়াৰ মোৰ অনুভৱ কেনেকুৱা সেইটো আপোনালোকৰ পিছত জনাম। কিন্তু মানুহৰ সমাগমটো দেখিছে কেনেকুৱা। অকণমান ভিতৰলৈ সোমাই আহিছোঁ দেই, ভিতৰৰ পূজা ভাগ চাওঁ। আৰু এই মূৰ্তিভাগে একচুৱেলি কি এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছে তাকো আমি জানিবলৈ বিচাৰিম। ওচৰতে থকা কোনোবা এজনৰ পৰা অকণমান জানিবলৈ বিচাৰিম। ইয়াৰ মন্দিৰৰ ভাগত উপস্থিত আছোঁ, দেখুৱাইছোঁ আপোনালোকক। দাদা, আপোনালোকৰ এই পূজাভাগ কিমান বছৰৰ পৰা চলি আছে? আৰু এতিয়া 39 হ'ল এই বছৰত। 39 হয়। আৰু এই মূৰ্তিভাগ অলপ বেলেগ ব্যতিক্ৰমভাৱে দেখিলোঁ। আমাৰ ইয়াত মানে কথাটো কি হয়, সকলোৱে জানে মানে গোলাঘাট টাউনৰ বুলি ক'লে এই পূজা ভাগতে সকলো মানুহ আহেও, আৰু এই ভাগ পূজালৈকে আহোঁ বুলি মানে অকণমান উন্নত পৰ্যায়তো হয়, আৰু মানুহখিনি সকলোখিনি আহি ইয়াতে গোট খাইহি। গতিকে এই পূজা ভাগৰ মূৰ্তি জনা অলপ মানে
বেলেগ এটা হেৰিয়া হয় আৰু বহুত ভাল লাগে টাউনৰ ভিতৰত। ওচৰৰ পৰা দেৱী দৰ্শন কৰিলোঁ আৰু মনত যথেষ্ট প্ৰশান্তি অনুভৱ কৰিছোঁ। এনেকুৱা পবিত্ৰ স্থানলৈ আহিবলৈ পাই সঁচাকৈ কি ক'ম, মনত যিখিনি বিষাদ আছিলে তাকো পাহৰিবলৈ চেষ্টা কৰিছোঁ। এইফালে দেখিছে মইনা ভোকত বহি আছে এই হোটেলত আহি। মইনা পূজা চাবলৈ আমি ক'ত আছোঁ অনুমান কৰিছে চাগে ন? এইফালে চাওক, তলৰ দৃশ্যলৈ দেখুৱাইছোঁ কেনেকুৱা মানুহৰ ক'ত ভিৰ হৈ আছে, কিমান ভিৰ হৈ আছে। আমি একচুৱেলি চাহ খাবলৈ ভোগলৈ উঠি আহিছিলোঁ। এই ভোগৰ ওপৰৰ পৰা তলৰ দৃশ্যলৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অনুমান কৰিছে মই কোনটো পইণ্টত আছোঁ আৰু কোনটো এংগুলত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া গোলাঘাট ভোগ হোটেলৰ ওপৰৰ পৰা মই আপোনালোকক। এইবাৰ যাওঁ আমি গন্তব্যস্থল দেৰগাঁৱলৈ। লগত আছে অপূৰ্ব, মইনা আৰু মই। আমি তিনিটা আহিছোঁ বাইকত। উপায় নাই, এখন বাইক, কিন্তু আমি যাম বুলি কৈছোঁ যেতিয়া যাবই লাগিব। গতিকে আমি এবাৰ প্ৰতিশ্ৰুতিবদ্ধ হ'লে সেইটো সদায় পালন কৰি আহিছোঁ। আৰু দেৰগাঁৱলৈ নগ'লে আমাৰ অলপ কি ক'ম, অলপমান কিবা এটা কমি থকা নিচিনা লাগে। সেইটো কাৰণে সদায় প্ৰত্যেক বছৰে আহোঁ আৰু দেৰগাঁৱলৈ। আহি পাই গ'লোহি দেৰগাঁও। চাওক কেনেকুৱা জাক জমকতাৰে সজাইছে দেৰগাঁওখন। ইয়াৰ ৰূপটোৱে সলনি হৈ পৰে সঁচাকৈ। বিচাৰি আহি পাই যাওঁহি আৰু প্ৰত্যেক বছৰে আহোঁ দেই। সেইটো কাৰণে এই বছৰো আহিলোঁ। আহি দেখিছোঁ সি ঠাইবিলাক যথেষ্ট সুন্দৰকৈ ডেক'ৰেট কৰিছে তেওঁলোকে। এইবিলাক একচুৱেলি লাইটৰে বাহাদুৰি। আমি ক্ৰমাৎ মই ওচৰ চাপি আহিছোঁ। গণেশৰ মূৰ্তিভাগ দেখিছোঁ। ইয়াতে লাইটেৰেই গণেশৰ মূৰ্তিভাগক সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু এইভাগ কি জ্বলি আছে মই পিছফালে দেখাইছোঁ। চেষ্টা কৰিম আৰু এজন ব্যক্তিৰ সৈতে এটা বেলেগ দৃশ্য। এইফালে চাওক, দৃশ্যবিলাক অলপ উপভোগ কৰক মোৰ লগতে। আৰু মানুহৰ ভিৰ চাওক। দূৰত দেখিছোঁ কেদাৰনাথ, এই কেদাৰনাথ টেম্পল। সেয়াৰ সৈতে ইয়াৰ দুৰ্গা পূজা মণ্ডপ বনোৱা হৈছে। আৰু সঁচাকৈ আহিছিলোঁ এটা বিশেষ উপভোগ কৰিম বুলি, বেলেগ এটা আনন্দ ল'ম বুলি, কিন্তু সেই আনন্দ উপভোগ কৰা নহ'ল বিশেষ কাৰণবশতঃ। মই অলপ পিছত আপোনালোকক জনাই আছোঁ কি কাৰণে সেইটো কৰিব পৰা নগ'লে। মই ক্ৰমাৎ ভিতৰলৈ সোমাই আহিছোঁ লাহেকৈ আৰু এইডোখৰ দৰ্শন কৰি যাওঁ। ভিতৰফালে দেৱী দৰ্শন কৰিম, লগতে বাহিৰৰ যিখিনি দৃশ্যাৱলী আছে তেওঁলোকে যিদৰে ডেক'ৰেট কৰিছে সেইখিনিও আপোনালোকক দেখুৱাম, ময়ো চাম, নহয় জানো? গতিকে পূজা বুলি আৰু অকণমান ফূৰ্তি কৰোঁ আৰু দেই। আহক অকণমান ফূৰ্তি কৰি লওঁ তেতিয়াহ'লে পূজা বুলি। ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰত মানুহৰ ভিৰ কমি আহিছে। দেখিছে সেই ভিতৰত কি ক'ম, দেৱী দৰ্শন কৰিছোঁ আৰু দেৱীভাগ সঁচাকৈ যথেষ্ট সুন্দৰ, বহুত ভাল লাগিছে। আৰু দেৱী মানে এটা বেলেগ মানে অনুভৱটোৱে বেলেগ হয়, সেইটো সকলোকে ক'বই লাগিব ন। ইফালে মইনা আৰু অপূৰ্ব সেই দুজন তাত থিয় হৈ দেখিছে। পিছফালে অপূৰ্ব, ইয়াৰ সন্মুখত মইনা। বহুত দেৰি নকৰোঁ আমি ইয়াত, কাৰণ আমাৰ আকৌ ঘৰলৈ ঘূৰি যাব লাগিব। যথেষ্ট দূৰ আমাৰ গোলাঘাটৰ পৰা, কিমান দূৰ সেইটো অনুমান কৰিছে আপোনালোকে নিশ্চয়। আৰু এখন বাইকত তিনিটা অহা মানে কেনেকুৱা পৰিৱেশ এটাত আহি যোৱাটো নক'লেও হ'ব চাগে। ঠিক আছে, দুৰ্ভাগ্যবশত আমাৰ দেৰি হৈ গ'ল অহা। আমি বাইকখন আহি বহুত দেৰি হৈ গ'ল। মোৰ পিছফালে চাওক আপোনালোকে কেদাৰনাথৰ RDG, এই দেৰগাঁও দুৰ্গা পূজাৰ RDG দেখিছে আপোনালোকে। ইয়াৰ পিছত আৰু বহুতখিনি দেখুৱাবলৈ আছিলে একচুৱেলি, আৰু আমি এইখন যাব নোৱাৰিমগৈ, দেৰি হৈ গ'ল। লাহে ঘূৰি যাব লাগিব, উপায় নাই। সেয়ে যিমানখন দেখুৱাইছোঁ পিছৰ যিহেতু আপোনালোকক দূৰত দেখিছোঁ মহাদেৱৰ মূৰ্তিভাগ স্পষ্ট হৈ জিলিকি আছে। মই ক্ৰমাৎ ওচৰ চাপি আহিলোঁ অকণমান ওচৰৰ পৰা চাওঁ বুলি। লগত আছে মইনা আৰু অপূৰ্ব। আপোনালোকক জনাবলৈ পাই দুখিত যে এয়া সম্পূৰ্ণ পুৰণি ভিডিঅ' আছিলে। মোৰ লেপটপত সাঁচি ৰখা যোৱা বছৰৰে ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। মই কোনো প্ৰফেশ্যনেল ইউটিউবাৰ নহয়, জাষ্ট এটা স্মৃতিবিলাক মোৰ ইউটিউবৰ মেমৰিত বজাই ৰাখিবৰ কাৰণে মই মাত্ৰ এইখিনি ধৰি ৰাখিছোঁ। সেয়েহে ভুল নুবুজিব। যিহেতু এনেকুৱা বতৰত জুবিন দা গোলাঘাটলৈ অহা মানে এটা বেলেগ মাদকতা থাকে। নাচি বাগি জুবিন দাৰ গানত আমি বেলেগ এটা আনন্দ উপভোগ কৰোঁ গোলাঘাটলৈ আহিলে। সেয়েহে এইবছৰ মোৰ পূজা চোৱা নহ'লে, সেইটো কাৰণে মই যোৱা বছৰৰ যিখিনি মোৰ সংগ্ৰহ আছিলে ভিডিঅ', সেই ভিডিঅ'খিনিকে আপোনালোকলৈ উপস্থাপন কৰিলোঁ। ভুল নুবুজিব। ধন্যবাদ ইমান দেৰি মোৰ লগত সহযোগ কৰাৰ বাবে।